নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। আৰু ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ যি প্ৰৱেশ পথ, এই প্ৰৱেশ পথতে আজি ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰিছে বিশেষ কাৰ্যসূচী। আৰু তেখেতলোকে আজি যি যুৱ প্ৰজন্মৰ মতামত গ্ৰহণ কৰিছে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ, আৰু কি ক'ব বিচাৰে যুৱ প্ৰজন্মই এই নিৰ্বাচনৰ ওপৰত, এই বিষয়ে তেখেতলোকে আজি মতামত গ্ৰহণ কৰিছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টীৰ নেতাও ইয়াত উপস্থিত আছে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি ইয়াত আছে কাজুদ্বীপ। আমি প্ৰথমতে তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ কাৰ্যসূচীৰ বিষয়ে? ভাৰতীয় জনতা পাৰ্টি ঢেকিয়াজুলি মণ্ডলৰ যিটো যুৱ মৰ্চাৰ উদ্যোগত আজি আমাৰ যিটো যুৱ প্ৰজন্মৰ শিক্ষিত যুৱ প্ৰজন্মৰ পঢ়ি থকা কলেজৰ তেওঁলোকৰ পৰা মতামত গ্ৰহণ যিটো অনুষ্ঠানটো আছে, এইটো আমাৰ দলীয়ভাৱে এটা কাৰ্যসূচী চলি আছে। আৰু এই কাৰ্যসূচীত আমাৰ যিমান আমি দেখিছোঁ যে যিখিনি ল'ৰাই হওক বা ছোৱালীয়ে হওক, আমাৰ লোকনায়ক অমিয় কুমাৰ দাসত ইতিমধ্যে মোটামুটি প্ৰায় 350 পৰা 400 আমাৰ ষ্টুডেণ্টে মতামত দিছে। আৰু মতামতত তেওঁলোকে বেলট পেপাৰ যোগেদি আমি বক্সত সোমোৱাই দিছে কি লিখিছে। আৰু আমি গম পাইছোঁ তেওঁলোকৰ পৰা যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলা চৰকাৰখনে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা অসমৰ চৰকাৰখনে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ শৈক্ষিক উন্নয়নৰ দিশত ব্যক্তিগতভাৱে যিখিনি দুখীয়া ল'ৰা ছোৱালীয়ে যেনেকৈ পঢ়িবলৈ অৰ্থৰ অভাৱত পঢ়িবলৈ নাপায়, কিন্তু এই কাৰণে তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে যিটো নিযুত মইনা আঁচনি বা ল'ৰা যুৱকসকলৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে যিখিনি জেণ্টছ ষ্টুডেণ্টৰ কাৰণে বাবু আঁচনি যিটো প্ৰৱৰ্তন ষ্টাৰ্ট কৰিছে, এই আঁচনিবিলাক আমি দেখিছোঁ শুনাত দেখাত কিন্তু সৰু সৰু দুখীয়া মানুহৰ কাৰণে, যিখিনি অতিকে পিছপৰা অঞ্চলৰ পৰা আহিছে, যেনেকৈ আমি FRCৰ বাটাচীপুৰৰ পৰা অঞ্চলৰে হওক বা হুগুৰাজুলিৰ ছেক্টৰৰ ভিতৰৰ হওক বা বৰচলাৰ ভিতৰৰ পৰা যিখিনি মানুহ আহিছে, যিখিনি ষ্টুডেণ্ট আহিছে, বা ঠেলামাৰাৰ ভিতৰৰ যিটো কাটনিবাৰী সেইফালে মিছামাৰী, গোটেইখিনি ষ্টুডেণ্টে অহাৰ কাৰণে ভাড়া পৰ্যন্ত নাথাকে, কিন্তু এই নিযুত মইনাৰ আঁচনিৰ যোগেদি বা যিখিনি জেণ্টছ ষ্টুডেণ্টৰ কাৰণে বাবু আঁচনিৰ যোগেদি তেওঁলোকে বহুত সকাহ পাইছে। আজি ষ্টুডেণ্টৰ যিটো এডমিশ্যনৰ কাৰণে, নামভৰ্তিৰ কাৰণে চৰকাৰে ফ্ৰী কৰি দিছে। গতিকে কলেজত পঢ়ি থকা যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ এডমিশ্যন পৰ্যন্ত ফ্ৰী আছে। গতিকে এই ব্যৱস্থাটো চৰকাৰে যিখিনি কৰিছে, আৰু যিটো নেকি উদ্গনিমূলকভাৱে 80%, 70% পোৱাৰ পিছত যিখিনি স্কুটি দিয়াৰ ব্যৱস্থা কৰিছে, স্কুটি নহ'লে কেছ টকাৰ দিয়াৰ ব্যৱস্থা কৰিছে, নহ'লে উদ্গনিমূলকভাৱে যিখিনি ব্যৱস্থা কৰিছে, আৰু চৰকাৰৰ যিটো নেকি আমাৰ নিযুক্তি প্ৰক্ৰিয়া, চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত যেনেধৰণৰ স্বচ্ছ আৰু নিকাভাৱে প্ৰায় 1,60,000 নিবনুৱা যুৱক যুৱতীয়ে, শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে পাইছে, ইয়াত তেওঁলোকে প্ৰভাৱিত হৈছে। কাৰণ কি, আজি দুখীয়া মানুহৰ ঘৰৰ এজন ঠেলা চলোৱা, বাগানত কাম কৰা, দিন হাজিৰা কৰা ল'ৰা ছোৱালীয়ে বিনা পইচা নিদিয়াকৈ চাকৰি যে পাইছে, এইটো একমাত্ৰ কৃতিত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰখনে। গতিকে তেওঁলোকে এইখিনি চাইছে, ষ্টাডি কৰিছে, আৰু গম পাইছে যে এই চৰকাৰখনে যদি আমাৰ যোগ্যতা ভিত্তিত যদি আমি পাছ কৰোঁ তেতিয়াহ'লে নিশ্চয় চাকৰি পাম। এতিয়া এইবাৰ বিধানসভা নিৰ্বাচনত আমাৰ যুৱ প্ৰজন্মৰ প্ৰায় 99% যুৱ প্ৰজন্মই বিজেপি দলক সমৰ্থন কৰিছে, কাম কাজত আকৃষ্ট হৈ, আৰু চৰকাৰৰ যিটো নীতিৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে এই চৰকাৰক সমৰ্থন জনাইছে। আমি ধন্যবাদ জনাইছোঁ যে এনেকৈ যুৱক যুৱতীসকলে যাতে এই চৰকাৰক পুনৰবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে যাতে আমি পাব পাৰোঁ, আৰু ঢেকিয়াজুলি সমষ্টিৰ বলিষ্ঠ বিধায়ক অশোক সিংঘাল দেৱক যদি আমি পুনৰবাৰ বিধায়ক হিচাপে আমি পাব পাৰোঁ, তেওঁলোকৰ আপ্ৰাণ চেষ্টা। যুৱ প্ৰজন্ম হৈছে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ মেইন শক্তি। গতিকে যুৱ শক্তি যোনফালে ঢাল মেলিব সেইফালে চৰকাৰ গঠন হ'ব। গতিকে যুৱ শক্তি আমাৰ লগত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, অশোক সিংঘালৰ লগত আছে, আৰু আমাৰ নৰেন্দ্ৰ মোদী দেৱৰ লগতো আছে। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ বহুত ধুনীয়াকৈ আমি ৰিজাল্ট পাম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে শুনিলে ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদ্বীপে কথাখিনি জনাইছে, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ দলে এই যুৱ প্ৰজন্মৰ কাৰণে যিখিনি অৰিহণা আগবঢ়াইছে, আৰু তাৰে স্বীকৃতি আজি দিছে যুৱ প্ৰজন্মই। আৰু আজি
আকৃষ্ট হৈছে যুৱ প্ৰজন্ম ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত, এই কথা আজি তেখেতে সদৰি কৰিছে। আৰু এনেদৰেই সকলোৱে আজি নিজৰ মতামত আগবঢ়াইছে আৰু তেখেতলোকে ইয়াত এটা বক্স ৰাখিছে। বেলট পেপাৰত সকলোৱে নিজৰ মতামত দি পেলাই তেখেতলোকে এই বক্সত ৰাখিব। সকলোৱে নিজৰ মতামত নিজৰ ইচ্ছামতে আগবঢ়াব পাৰিছে আৰু তেখেতলোকে আজি জানিবলৈ দিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সকলোৱে আকৃষ্ট হৈছে আৰু যুৱ প্ৰজন্মই ভাৰতীয় জনতা পাৰ্টিৰ যি কাম কাজ, এই কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ মতামত আগবঢ়াইছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ঢেকীয়াজুলি মণ্ডলৰ সভাপতি, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি আপোনালোকে যুৱ প্ৰজন্মৰ মতামত গ্ৰহণ কৰিবলৈ এক বিশেষ ব্যৱস্থা লৈছে, কি ক'ব আজি দিনটোত? হয়, আজি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত আমি আহি উপস্থিত হৈছিলোঁ। আমাৰ 2026 বিধানসভা নিৰ্বাচনত উঠি অহা প্ৰজন্ম, নতুন ভোটাৰসকলৰ তেখেতৰ মতামত আৰু নতুন ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে তেওঁলোকৰ যি মতামত সেয়া আমি সংগ্ৰহ কৰিছোঁ। আৰু ইয়াত আহি আমি যথেষ্ট পজিটিভ আমি এটা বাৰ্তা লাভ কৰিবলৈ সক্ষম হ'লোঁ। আমি সোধাৰ আগতেই তেওঁলোকে কৈছে আমি নিযুত মইনা আঁচনি পাইছোঁ, স্কুটি পাইছোঁ, কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে, শিক্ষাৰ মানদণ্ড ভাল হৈছে, বিনামূলীয়াকৈ এডমিশ্যন পাইছোঁ। বিভিন্ন ধৰণৰ তেওঁলোকে সুবিধা লাভ কৰাৰ লগতেও বৰ্তমানৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো স্বচ্ছ আৰু নিকা, যিটো 1 টকা নিদিয়াকৈ চাকৰি পোৱাৰ যিটো তেখেতে নতুন অসম গঢ়াৰ যিটো তেখেতে প্ৰচেষ্টা হাতত লৈছে, সেইটোৰ প্ৰতি নতুন প্ৰজন্ম যথেষ্ট আকৰ্ষিত। আৰু সেইবাবে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নিজৰ মতদান তেখেতসকলে প্ৰদান কৰিব। তেখেতসকলে সকলোৱে ইয়াতে মুক্তভাৱে সেইটো কথা নিজে মুখে স্বীকাৰ কৰিছে। সেইটো কথা আমাক যথেষ্ট ভাল লগাইছে আৰু আমাৰ কাৰ্যসূচীটো আজি সফল হোৱা যেন মই অনুভৱ কৰিছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, অত্যন্ত ভাল লাগিছে। যুৱ প্ৰজন্মৰ যি সঁহাৰি দেখা পালোঁ, যে আজি আমাৰ অকল এইবাৰে নহয়, আপোনাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আগৰ কেইবাৰো নিৰ্বাচনত আমাৰ যি নিৰ্বাচনী ইস্তাহাৰ থাকে সেয়া কোনো ৰুমত বহি পেলাই বা কোনো ধৰণৰ ঘৰত বহি পেলাই নিৰ্বাচনী ইস্তাহাৰ বনোৱা নহয়। প্ৰত্যেকবাৰে ৰাইজৰ অপিনিয়ন লৈ, ৰাইজৰ মতামত লৈ পেলাই নিৰ্বাচনী ইস্তাহাৰখন প্ৰস্তুত কৰা হয়। গতিকে এইবাৰো যি আমাৰ নিৰ্বাচনী ইস্তাহাৰ আছে তাৰ প্ৰতি ৰাইজৰ মতামত ল'বলৈ আজি আমাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ সমীপত আজি ইয়াত আমাৰ সেই একে হিচাপতে আমি ৰাইজৰ পৰা, যুৱ প্ৰজন্মৰ পৰা মত ল'বৰ বাবে ইয়াত আমি উপস্থিত হৈছিলোঁ। আৰু যিভাৱে যুৱ প্ৰজন্মই নিজে আহি পেলাই চৰকাৰখনৰ প্ৰতি থকা বিশ্বাসৰ বাবে ইয়াত আহি নিজৰ মত দিছে, সেয়া চাই অত্যন্ত আমাৰ ভাল লাগিছে। তেওঁলোকে আমাক সঁহাৰি জনাইছে, আমাক কৈছে যে এই চৰকাৰখনে যথেষ্টখিনি ভাল কাম কৰিছে। তাৰ উপৰিও আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল দেৱৰ নেতৃত্ব যে ইমান সুন্দৰকৈ ঢেকীয়াজুলিখন কাম কাজ হৈছে, বা তেওঁ প্ৰায় বছৰত 2-3 বাৰকৈ তেওঁ শিক্ষানুষ্ঠানখন কিভাৱে চলিছে, কলেজখন কিদৰে চলিছে, ছাত্ৰ ছাত্ৰীয়ে দেখা পায়। তেওঁ প্ৰায় আহি পেলাই ইয়াত ভিজিট দিয়ে, অলপ ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে, কথা পাতে, কিদৰে ইয়াৰ পৰিৱেশ আছে, আন্তঃগাঁথনি কেনেকুৱা আছে, তাৰ ওপৰত তেওঁ লক্ষ্য ৰাখে। গতিকে তেওঁলোকে যথেষ্ট সুখী। তেওঁলোকে নিজৰ মত দিছে, তেওঁলোকে বাকচৰ ভিতৰত লিখি যি আমাৰ ফৰ্মৰ জৰিয়তে তেওঁলোকে লিখি পেলাই আপোনাৰ বক্সত ভৰাইছে, এই গোটেইখিনি গুৱাহাটীলৈ পঠাই দিয়া হ'ব। আৰু এই হিচাপতে ৰাইজৰ অপিনিয়ন লৈ পেলাই গোটেই নিৰ্বাচনী ইস্তাহাৰখন ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰস্তুত কৰিব। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে। যি নিৰ্বাচনী ইস্তিহাৰ, এই নিৰ্বাচনী ইস্তিহাৰ তেখেতলোকে কোনো কোঠাত বহি প্ৰস্তুত নকৰে, ৰাইজৰ মতামত গ্ৰহণ কৰি ৰাইজে কি বিচাৰে, কি সমস্যাত এতিয়াও জৰ্জৰিত হৈ আছে সাধাৰণ জনতা, সেইখিনি তেখেতলোকে সামৰি লৈ ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰৰ যি নিৰ্বাচনী ইস্তিহাৰ প্ৰস্তুত কৰিব বুলি আজি জানিবলৈ দিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বা এই সহযোগী যিসমূহ ছাত্ৰ সংগঠন আছে তেখেতলোকৰ নেতৃত্বই। আৰু এনেদৰেই আজি তেখেতলোকৰ এই অভিযান চলিছে ঢেকীয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত। আৰু এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ নেতা আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে বিশেষ কাৰ্যসূচী লৈ আহিছে আপোনালোকে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত। আজিৰ ছাত্ৰ কালিৰ ৰাষ্ট্ৰ নিৰ্মাতা, গতিকে আজি আমি ভাৰতীয় জনতা পাৰ্টিয়ে যে ছাত্ৰসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ অংশী হ'বৰ কাৰণে যে আগন্তুক 5 বছৰত যে আমি অসমৰ কাৰ্যকলাপ আগুৱাই লৈ যাম তাৰ বিষয়ে তেওঁলোকৰ মতামত জানিব আজি এই কাৰ্যকলাপ ৰখা হৈছে। আমাৰ যুৱ মৰ্চাৰ টীমে
অৰ্হাৰে কষ্ট কৰি আজি ইয়াত আহিছে আৰু লগতে গোটেই নগৰৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু যুৱ সমাজৰ লগত লগ হৈ তেওঁলোকে এই মতামত গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বলিষ্ঠ নেতৃত্বত যে গোটেই অসমৰ পৰা এনেকৈ যুৱ সমাজৰ আৰু লগত ছাত্ৰ ছাত্ৰী এই মতামত লৈ এখন যুৱ সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ যি দৰকাৰ আছে সেই বস্তুখিনি আমাৰ মেনিফেষ্টত উল্লেখ থাকিব। কেৱল মেনিফেষ্টত উল্লেখ নাথাকে, সেইখিনি কাৰ্যক্ৰম আগন্তুক দিনৰ 5 বছৰত লোৱা হ'ব। গতিকে এই গণতান্ত্ৰিক ভিত্তিত আমাৰ আৰু বিধায়ক শ্ৰী অশোক সিংঘাল দেৱেও এক অপ্ৰাণ প্ৰচেষ্টা লৈছে যে আমাৰ সমষ্টিৰ এই ৰাইজেও কি বিচাৰিছে। গতিকে ইয়াৰ লগতে মই ক'ম মেনিফেষ্টত যি অসমৰ যি কাৰ্যকলাপ আছে সেইখিনিতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে জনাবই, লগতে আমাৰ ঢেকিয়াজুলি সমষ্টিৰো অভাৱ অভিযোগৰ বিষয়ে এই মেনিফেষ্টত দিব। আগন্তুক দিনত আমাৰ বিধায়কৰ আৰু প্ৰতিশ্ৰুতি আছে ছাত্ৰ ছাত্ৰীসকলৰ যি মেনিফেষ্ট থাকিব সেইখিনি পৰিপূৰণ কৰিব। আৰু আপোনালোকে চাইছেই যে বিদ্যালয় শিক্ষা অনুষ্ঠানখিনিৰ অন্তঃগাঁথনি ঢেকিয়াজুলিত কি ধুনীয়াকৈ হৈছে। এই কেইদিনমান আগতে এই ঢেকিয়াজুলি হাইস্কুল মই যিখন বিদ্যালয়ত পঢ়িছোঁ সেই বিদ্যালয়খিনিত আটক-ধুনীয়া বিল্ডিং বনাইছে। আৰু এনেকৈ যদি অন্তঃগাঁথনি উন্নত হয় তেতিয়াহ'লে ঢেকিয়াজুলি ছাত্ৰ সমাজৰ উন্নয়ন হ'ব। ইমানখিনিয়ে ক'বলগীয়া আছে। হয়, ইতিমধ্যে শুনিলে বৰ্তমান ছাত্ৰ সমাজৰ কাৰণে চৰকাৰখনে বহুত কৰিছে আৰু আগলৈ যি কৰণীয় আছে এইখিনিও তেখেতলোকে কৰিব বুলি আজি এনেদৰেই তেখেতলোকে ইস্তাহাৰ প্ৰস্তুত কৰাৰ কাৰণে প্ৰথমতে ৰাইজৰ মতামত গ্ৰহণ কৰিছে, যুৱ প্ৰজন্মৰ মতামত গ্ৰহণ কৰিছে আৰু এনেদৰেই মতামত গ্ৰহণ অনুষ্ঠান চলি আছে আৰু সকলোৱে নিজৰ মতামত এই বেলট পেপাৰত লিখি পেলাই ইয়াত বক্সত পেলাইছে আৰু এয়া ৰাজ্যিক কাৰ্যালয়লৈ যাব। ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাজ্যিক কাৰ্যালয় তাতে পঠিয়াই দিব আৰু তাৰ পিছত সেই অভাৱ অভিযোগ বা দাবীসমূহ সন্নিৱিষ্ট কৰি যি নিৰ্বাচনী ইস্তিহাৰ প্ৰস্তুত কৰিব। ইতিমধ্যে শুনিলে আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ এই প্ৰৱেশদ্বাৰৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।